চলাই নিবৰ কাৰণে কাৰ্যসূচী পৰিচালনা কৰিবৰ কাৰণে আমি সভাপতি বাদজনাক অনুৰোধ ৰাখি সেৱা কৰিছোঁ। কৃষ্ণ। নমস্কাৰ দেই সকলোকে। এগৰাকী ভণ্টি আছে মোৰ লগত। এটা ধৰ্মীয় অনুষ্ঠান হয় শংকৰদেৱ সংঘৰ 34 সংখ্যক বাৰ্ষিক অধিৱেশন ঢকুৱাখানা শাখা জিলাৰ। সেই অনুষ্ঠানটোত ধুনীয়া বক্তৃতা আগবঢ়াইছে। মানে মোৰ বহুত বেছি ভাল লাগিলে। মানে ইয়াত থকা সকলোৱে ভাল লাগিছে। যুৱ প্ৰজন্মৰ সাংবাদিক এঞ্জেলা চাংমাই যেনেদৰে বক্তৃতা আগবঢ়ায় বিভিন্ন ধৰণৰ অনুষ্ঠানসমূহত, ঠিক তেনেদৰে তাই খুব সুন্দৰকৈ বক্তৃতা আগবঢ়াইছে। মোৰ সেইকাৰণে বহুত বেছিয়ে ভাল লাগিছে। মানে এতিয়া ভণ্টিৰ লগত কথা পাতিম, ঘৰ ক'ত, কি কথা, কিহত পঢ়ি আছে, সকলোখিনি জানিম। মই এটা ক্লিপ লগাই দিছোঁ, আপোনালোকে অকণমান শুনি ল'ব তাই বক্তৃতাখিনি। ঠিক আছে। হৃদয়ঙ্গম কৰি তেওঁৰ সৃষ্টি আৰু অমূল্য ৰাজিক বিকশিত কৰিবলৈ অসমীয়া সমাজ মাৰ বান্ধি ওলাই আহিব লাগে। তেতিয়াহে শংকৰী সংস্কৃতি জাউতি জুকীয়া হৈ জগতত জিলিকি থাকিব। বিশেষকৈ আমাৰ নিচিনা শিশুসকলক গুৰুজনাৰ আদৰ্শৰে আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগে। যিহেতু আমিবোৰ আজি শিশু, কিন্তু কাইলৈ দেশৰ ভৱিষ্যত। মানৱ শিশুসকল হৈছে এই সুন্দৰ পৃথিৱীখনৰ একোজন নতুন আলহী, ভগৱানৰ সৃষ্টিৰ অতুলনীয় অৱদান। এজন ভাল মানুহ আৰু এজন সুনাগৰিক হিচাপে গঢ়ি তুলিবলৈ হ'লে শিশু অৱস্থাৰ পৰাই শাৰীৰিক, মানসিক, বৈদিক, নৈতিক, আধ্যাত্মিকভাৱে অভিভাৱকসকলে শিশুসকলক আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগিব। শ্ৰীমন্ত শংকৰদেৱ সংঘই গভীৰভাৱে অনুভৱ কৰিছে যে শিশু, আই মাতৃ আৰু যুৱক যুৱতীসকলৰ মনত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ প্ৰৱেশ কৰাব পাৰিলে এয়াই সম্ভৱ হ'ব। তাৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই এটি সুন্দৰ পদক্ষেপ লৈছে, যেনে শিশু, যুৱক আৰু আই মাতৃ সমাৰোহ। আমাৰ সামাজিক ব্যৱস্থাত এতিয়া যুৱকসকল নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আকৰ্ষিত হৈ ভৱিষ্যত সমাজ জীৱনত ভাবুকি কঢ়িয়াই আনিছে। সেইবাবে আমাৰ মাতৃসকলে শিশুসকলক আধ্যাত্মিকতা চিন্তাধাৰাৰে পৰিচালনা কৰি তাকে শুদ্ধ পথত আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগে। এই ক্ষেত্ৰত প্ৰকৃততে শিশুৰ দায়িত্ব ল'ব লাগিব তেওঁৰ মাতৃগৰাকী। এই ক্ষেত্ৰত দায়িত্ব ল'ব লাগিব শিশুৰ মাতৃগৰাকীয়ে হয়। অৱশ্যে এই ক্ষেত্ৰত শিশুৰ পৰিয়াল, পৰিৱেশ, ওচৰ চুবুৰীয়া আদিৰ ওপৰতো নিৰ্ভৰশীল। প্ৰকৃত এজন সুস্থ মানসিকতাৰ শিশু হ'বলৈ হ'লে শিশু অৱস্থাৰ পৰাই আধ্যাত্মিকতাৰ জ্ঞান থাকিবই লাগিব। এটা প্ৰশ্ন হৈছে আধ্যাত্মিকতা মানেনো কি? আধ্যাত্মিকতাৰ বিষয়ে আমাৰ সকলো আইবাক সমস্তই জানে। গুৰুজনাই আধ্যাত্মিকতা শিক্ষাৰ আদিপাঠ এনেদৰে দি থৈ গৈছে। কুকুৰ শ্ৰীগালা সেইবাবে অভিভাৱকসকলে শিশুসকলক শিশু অৱস্থাৰ পৰাই প্ৰহ্লাদ, যুৱ চামিলৰ দৰে কাহিনীবোৰ শ্ৰৱণ কৰাবলৈ চেষ্টা কৰিব লাগে। তেতিয়াহে শিশুসকল আধ্যাত্মিকতা জ্ঞানৰ প্ৰতি আকৰ্ষিত হৈ পৰিব। সৎগুৰু প্ৰদত্ত ঈশ্বৰৰ নাম জপ কৰি যুৱক যুৱতী আৰু শিশুসকলে কলুষিত মন শুদ্ধ কৰিব পাৰিব। গুৰুজনাই কেনেদৰে ঈশ্বৰমুখী হ'ব পাৰি তাৰ উপায় আমাক দি থৈ গৈছে। এতিয়া প্ৰশ্ন হৈছে গুৰু মানেনো কি? গু শব্দে অজ্ঞান আৰু অন্ধকাৰক বুজায়। ৰু শব্দে দীপ্তি বা পোহৰক বুজায়। অৰ্থাৎ যিজন মহাপুৰুষে অন্তৰৰ মন দূৰ কৰি আন্ধাৰ দূৰ বা নাশ কৰি বিমল পোহৰৰ সন্ধান দিব পাৰে তেওঁৱেই স্বৰূপাৰ্থত গুৰু। গুৰুৱে দয়া আৰু কৰুণা
সজাই তুলি দেহক ব্ৰহ্মময় কৰাৰ লগতে সৎ আৰু শুদ্ধ চিত্তে অপবিত্ৰ আত্মাক শৰণ ভজন কৰাই ইহকাল পৰকাল সৎগতিৰ পাত্ৰ কৰাব পাৰে। সেইবাবে আমাক সৎ গুৰু আশ্ৰয় নিতান্তই প্ৰয়োজন। 4-5 বছৰ বয়সতে শিশুসকলক সাধু কোৱাৰ ওচৰেৰে ঈশ্বৰ কৃষ্ণ কথা, প্ৰহ্লাদ ধ্ৰুৱৰ কথা, অজামিলৰ দৰে কাহিনীবোৰ শ্ৰৱণ কৰাই ভক্তি জ্ঞান দিবলৈ চেষ্টা কৰিব লাগে। কীৰ্তনৰ প্ৰহ্লাদ চৰিত্ৰত উল্লেখ আছে, পঞ্চবৰিষত মহামতি ক্ৰিয়ায়ে একান্ত ভকতি। সেই বাপাই সমস্ত প্ৰহ্লাদে 5 বছৰ বয়সতে ঈশ্বৰ কৃষ্ণক ভকতি কৰি নিজে আৰু 21 পুৰুষক উদ্ধাৰ কৰিছিল। গতিকে এতিয়া মূল কথা হ'ল শিশুৰ শিক্ষাৰ ঠাই কেন্দ্ৰ হৈছে তেওঁলোকৰ নিজৰ ঘৰখন। গতিকে সেই শিশুসকল তোমালোকে পুৱা গধূলি ঘৰত ভগৱন্তক প্ৰাৰ্থনা কৰিবা, ডাঙৰৰ কথা মানি চলিবা, ডাঙৰক সন্মান কৰিবা। আমি কৰা সকলোবোৰ কাম ঈশ্বৰৰ ওচৰত অৰ্পিত কৰিলেহে আমি ভৱিষ্যত প্ৰজন্মক শুদ্ধ আৰু সৎপথ দেখুৱাব পাৰিম। গতিকে সেই বাবাই সমস্ত আপোনালোকৰ আইতা হৃদয় কৰি আপোনালোকৰ আগত আমি যি বক্তব্য প্ৰদান কৰিলো তাত অনেকখিনি ভুল ভ্ৰান্তি হ'ব পাৰে। সেই ভুলৰ মাৰ্জনা বিচাৰি আপোনালোকৰ চৰণত এভাগি মাধৱ পুৰুষৰ মুখেৰে সেৱা জনাইছো। হৰি 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 কথা কহি কোনে সীমা কৰিবে কথা ইটো মোৰ ঘূৰ দুখ হৰি 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 কৃপাময় কৃষ্ণ শৰণে ৰাখা কৃপাময় কৃষ্ণ শৰণে ৰাখা কৃষ্ণ হৰি এয়া ভণ্টি মোৰ লগত আছে। ভণ্টি নমস্কাৰ দেই। তোমাক পলমকৈ হ'লেও ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ঠিক আছে, তোমাৰ নামটো কৈ দিয়াচোন। নমস্কাৰ, মোৰ নাম চিয়াথ্ৰিতি গগৈ। পঢ়ি আছা নহয় চাগে? কোন ক্লাছত আছা কৈ দিয়া। কোন স্কুল? শংকৰদেৱ মহাবিদ্যালয়। ঠিক আছে। এই কথাবিলাক ধৰ্মীয় যিবিলাক কথা এইবিলাক তুমি ক'ৰবাত অধ্যয়ন কৰিছা নে? মাহঁতে শিকাইছে আৰু অধ্যয়নো কৰিছোঁ। আৰু তুমি খুব সুন্দৰকৈ কৈছা কথাখিনি। এনেকৈ ক'বলৈ ক'ৰবাত শিকিছা নেকি? নিজে নিজে আহি গৈছে। আৰু এঞ্জেলা চাংমাই এঞ্জেলা চাংমাই মানে যিবিলাক অনুষ্ঠানত ভাষণ দিয়ে, বক্তৃতা ৰাখে, সেই মানে বাইদেউৰ অনুষ্ঠানবিলাক তুমি চোৱা মানে মোবাইলত চোৱা তো ভাল লাগে, অলপ ফ'ল' কৰা। ঠিক মানে একদম এঞ্জেলা চাংমাই বাইদেউৰ নিচিনাই মানে কণ্ঠটো স্পষ্ট, খুব সুন্দৰকৈ মানে কৈছে। চ' ভাল লাগিছে মানে। আৰু তুমি তোমাৰ হবি কি? কি কৰি ভাল পোৱা? মই গান গাই ভাল পাওঁ, নাচি ভাল পাওঁ, কবিতা আবৃত্তি কৰি ভাল পাওঁ, পঢ়ি ভাল পাওঁ। ভাইটি ভণ্টিসকলে কিছুমানে মানে দিনটোত মোবাইল চাই সময় কটায় কিছুমানে দেই। তেওঁলোকক কিবা ক'বা নেকি? অলপ আধ্যাত্মিকতাৰ প্ৰতি, আধ্যাত্মিকতা জ্ঞানৰ প্ৰতি অলপ আগবাঢ়ি যাওক, অভিভাৱকসকলে আৰু মোবাইল চাই অলপ বন্ধ কৰিব লাগে।
আৰু তুমি কি খাই ভাল পোৱা মই চবে খাই ভাল পাওঁ ফল মূলৰ ভিতৰত কি ফল কল খাই ভাল পাওঁ আপেল খাই ভাল পাওঁ নাচপতি খাই ভাল পাওঁ আৰু মাছ মাংস মাছ মাংস মই দুইটাই ভাল পাওঁ ঠিক আছে আৰু এয়া তোমাৰ কাষত এয়া মোৰ খুৰা হয় খুৰা ন আপোনাৰ নামটো জনাই দিব মোৰ নাম শ্ৰী প্ৰদীপ আৰু কি ক'ব এই এতিয়া এক সুন্দৰ প্ৰতিভা বুলি ক'ব কি ক'ব এই ক্ষেত্ৰত অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত অংশগ্ৰহণ কৰাই আগুৱাই লৈ যোৱাৰ বাবে আমি দায়িত্ব ঠিক আছে দিয়ক সময় বেছি নলওঁ ভাল লাগিলে লগ পাই ঠিক আছে দেই আকৌ কেতিয়াবা লগ পাম লগ পাই ভাল লাগিল ঠিক আছে হ'ব দিয়া এইফালে মোৰ লগত আছে খুৰী ফটো এটা লৈ লওঁ আমি